নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মানে গাইছ, আজি এটা প্ৰেংক কল কৰিবলৈ যাই আছোঁ ৰিয়ান। আকৌ এবাৰ প্ৰেংক কলটো কৰিবলৈ আছে, কাৰণ বহুতে কমেণ্ট দিছে যে ৰিটাৰ্ণ লাগে আৰু এটা প্ৰেংক কল। চ' বলক ৰিয়ানদাৰ পৰা কেনেকুৱা ৰিয়েকশ্যন বা আপোনালোকে চাই থাকিব। বলক গাইছ, ৰিয়ানদাক প্ৰেংক কলটো কৰিবলৈ ফুল ৰেডি। চব বলক। হেল্ল', অ' ৰিয়ান দা, অ' ক'ত আছে? মই এটা ইম্পৰ্টেণ্ট কথাৰ কাৰণে ফোন মাৰিলোঁ। বহুত দুখত ফোনটো মাৰিব লগা হ'ল। মানে মই বিয়া পাতিছিলোঁ, এজনী ৱাইফ আছিল মানে মোৰ। মানে তাই মোক বাদ দি গ'ল, মানে মোক এৰি গুচি গ'ল, এটা বেলেগৰ লগত পলাই গ'ল। তাকে মানে আপোনাক কণ্টেক্টটো কৰাৰ কাৰণটো এই যে তাইক এটা ৰ'ষ্ট কৰি দিব লাগে। মানে অলপ মোৰ তাত ভিডিঅ' আছে, মোৰ লগত এটা ভিডিঅ' বনাইছিল মানে তাই অলপ শ্বৰ্ট কাপোৰ পিন্ধি পেলাই। মানে গাইছ, আমি ৰিয়ানদাক প্ৰেংক কৰিম বুলি ভবা নাছিলোঁ। আপোনালোকে ইমানখিনি মৰম দিছে আৰু আপোনালোকে কৈছে যে ৰিয়ানদাক আৰু একবাৰ প্ৰেংক কল লাগে। সেইকাৰণে এই ভিডিঅ'টো গাইছ বনাইছোঁ। আৰু ৰিয়ানদাৰ গাইছ বহুত বেছি টেনশ্যন, কাৰণ ৰিয়ানদাৰ একাউণ্টটো উৰি গৈছে, মানে বেন হৈছে। সেইকাৰণে হয়তো ৰিয়ানদাই টাইম দিব নোৱাৰিলে। একো নাই গাইছ, নেক্সট কাক প্ৰেংক কল লাগে আপোনালোকে কমেণ্ট কৰিব, আমি তাক প্ৰেংক কল কৰিবলৈ ট্ৰাই কৰিম। আজিৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাইছোঁ। বাই বাই।